উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, মই অখিল গগৈ আছোঁ। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম, একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে যে তেওঁ বহুত জনপ্ৰিয়, তেওঁ কোনেও হৰুৱাব নোৱাৰে। সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ। মই বোলো আপোনাৰ ইমান যদি দম আছে মোৰ শিৱসাগৰ সমষ্টিলৈ আহক, আপুনিও খেলক ময়ো খেলিম। আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্ব হৰুৱাই দিম। থিয় মই কৈ দিলোঁ আপোনালোকক, মই ধেমালি কৰি কোৱা নাই। তেওঁ ভাবি আছে বাহিৰৰ পৰা মানুহ আনি ভোট লৈ হিমন্তই জিকিয়ে থাকি বাহিৰৰ পৰা হিন্দী ভাষী মানুহ, বাঙালী ভাষী মানুহ আনি পূৰা জমা কৰি তেওঁ ভোট লৈ জিকি আছে। সেইকাৰণে আমাৰ উজনিত জিকিব পাৰিব নেকি? উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, মই অখিল গগৈ আছোঁ। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম, একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাক মই চেলেঞ্জ কৰিছোঁ। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছোঁ শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ গৌৰৱ গগৈক হৰুৱাবলৈ গৈছিলে, আমি গৌৰৱ গগৈক জিকালোঁ, হিমন্তক হৰুৱালোঁ। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ, মই 1 কোটি টকা লৈ যাম। মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম, থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। মই চেলেঞ্জ কৰি থাকোঁ, মই চেলেঞ্জ কৰোঁ সদায় যে হিমন্ত বিশ্বৰ দম যদি আছে, তুমি ইমান ডাঙৰ কথা কোৱা, মোৰ লগত ইলেকশ্যন খেলিবা আহা। আৰু যদি হিমন্তই শিৱসাগৰলৈ আহিবলৈ মোলৈ ভয় কৰে, ওচৰতে মৰিয়নি সমষ্টি আছে, তালৈকে আহক, চাওঁ মৰিয়নি সমষ্টিত খেলক, চাওঁ। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছোঁ, মই অখিল গগৈ আছোঁ। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম, একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব।